Hello everyone, welcome to my YouTube channel Edugear Tuition. আজি মই আলোচনা কৰিম এডিআৰই গ্ৰেড 4ত আহিব লগা কিছুমান ইম্পৰ্টেন্ট গণিত। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে প্ৰথম 104টা পদৰ যোগফল কিমান অথবা কি কৈছে তলত দিয়া সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰা। এতিয়া চাওক 1 + 2 + 3 + 4 + ... +104 অপশন বিলাক দিয়া আছে এনেকে অপশন এ 5460 and 5640 and 6045 and 4605 ইয়াতে চাওক ইয়াতে আমি এইবিলাক সংখ্যা কেনেকৈ কি কৰিব লাগে আগত হেতু হল মেইন এইখিনি নিয়মটো জানিলে আমি অপশন কি আছে কি না আছে এটো আমি নিজে নিজে ওলাব পাৰো। তো অপশন এটো চাওক আগত দিয়া আছে 1 + 2 + 3 + 4 +... তো এইবিলাক তো গোটেইখিনি দিয়া আছে স্বাভাৱিক সংখ্যা। তো আমি কি কৰিম প্ৰথমত যিমানখিনি স্বাভাৱিক সংখ্যা আছে কিমানলৈকে আছে 104 লৈকে আছে কিন্তু আমি কি জানো যে ধৰি লোৱা এটো কি nতম স্বাভাৱিক সংখ্যা আমাৰ কি আছে nতম স্বাভাৱিক সংখ্যাৰ যোগফলৰ ফৰ্মুলা আছে কি n * n + 1/2 ঠিক আছে। এতিয়া চাওক n ৰ মান কি ইয়াতে n = 104 যেটো 104 লৈকে ওলাব দিছে তো n = 104 তো আমি কি কৰিম n ৰ ঠাইত 104 বহাই দিম +1/2 ঠিক আছে। এতিয়া চাওক 104 ইনটু এখানে যোগ করলে কেমন হবে 105/2 এতিয়া চাওক এইটো ইয়াতে কাটিব পাৰো কিমান যাব 52 বাৰ যাব তাৰ পিছত বাকিখিনি ইয়াতে 52 পূৰণ 105 তো এইখিনি পূৰণ কৰি দিও 52 105 পূরণ করলে 5 2 10 10 ৰ 0 7 1 2 0 0 1 1 2 1 গুণ 2 5 5 গুণ 25 ৰ 5 7 2 5 0 0 25 5 1 গুণ 5 0 6 4 5 কিমান পাইছো 5460 ইয়াত অপশন বিলাক চাওক 5460 অপশন এ ইজ দা কারেক্ট आंसर ঠিক আছে। এতিয়া চাওক 2 নম্বৰ কোৱেশ্চনটো পাই সংখ্যাটো হল ড্যাশ তার মানে কি দিয়া আছে অপশন এ দিয়া আছে এটা ভগ্নাংশ এটা পরিমেয় সংখ্যা অপশন সি দিয়া আছে এটা অপরিমেয় সংখ্যা এন্ড অপশন ডি দিয়া আছে মৌলিক সংখ্যা। এটো রেলওয়ে 2005 চনত আইছিল তো ইয়াতে শুদ্ধ আনসারটো হ'ব অপশন সি এটা অপরিমেয় সংখ্যা পাই এটা কি অপরিমেয় সংখ্যা। তাৰ পিছৰ কোৱেশ্চনটো চাওক 60 ৰ পৰা 80 লৈ সকলো অভাজ্য সংখ্যাৰ যোগফল কিমান হ'ব তাৰ মানে অভাজ্য মানে কোনো সংখ্যাৰে কি নহয় ভাগ না যায় তাৰ মানে ঠিক আছে সেই সংখ্যাবিলাকৰ যোগফল উলিয়াব দিছে কিমান 60 ৰ পৰা 80 লৈকে। তো সলিউশন অপশন এ দিয়া আছে 351 অপশন বি দিয়া আছে 153 অপশন সি দিয়া আছে 135 এন্ড অপশন ডি দিয়া আছে 315 তো এটো অপশন কোনটা হবে এটা আমি সমাধান কৰি ওলাম। তো ইয়াতে দিয়া আছে 60 ৰ পৰা 80 লৈকে কিমান পেলা সংখ্যা আছে যোনবিলাক সংখ্যাৰ ভাগ না যায় প্ৰথমত 61 আছে তাৰ পিছত 67 হ'ব তাৰ পিছত 70 হ'ব 71 হ'ব তাৰ পিছত 73 হ'ব তাৰ পিছত 79 হ'ব ঠিক আছে। এইখিনি সংখ্যা আমি কি যোগ কৰিম এইখিনি সংখ্যা আমি কি যোগ কৰিম 9 3 12 1 13 7 কিমান হল 20 21 1 হাতৰ 2 7 7 7 3 7 21 6 2 12 21 আৰু 12 কিমান 33 আৰু 2 35 351 অপশন এ ইজ দা কারেক্ট आंसर। এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওক 4 নম্বৰত দিয়া আছে কোনটো সংখ্যা পূৰ্ণ সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহয় অপশন এ দিয়া আছে 0 অপশন বি দিয়া আছে 1 অপশন সি দিয়া আছে 2 এন্ড অপশন ডি দিয়া আছে 3 চাওক কোনে পাৰে শুদ্ধ আনসারটো কমেন্ট কৰি জনাব। এতে শুদ্ধ আনসারটো হ'ব অপশন এ 0। এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল। এটো কোৱেশ্চন 2012 টেটত আহিছিল। তো অপশন দিয়া আছে এ 1099 অপশন বি দিয়া আছে 1100 এন্ড অপশন সি দিয়া আছে 1999 এন্ড অপশন ডি দিয়া আছে 1090 ইয়াতে কি হ'ব চাওক সলিউশনত কোনটো অপশন হয় এটা চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ
আমি আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা অংকৰে লিখিব পৰা কি লিখিব পাৰোঁ 999 ইয়াতকৈ তো ডাঙৰ হ'ব নোৱাৰে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব কৈছে ঠিক আছে আৰু কৈছে কি আটাইতকৈ সৰু সৰি ইয়াতে সৰু দিয়াই নাই সৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল আটাইতকৈ ডাঙৰ কৈছে আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল তো আমি কি এটো হল কি আটাইতকৈ ডাঙৰ এটা আটাইতকৈ সৰু সংখ্যা তিনিটা অংকৰে লিখিব পৰা কি আছে 100 আছে ইয়াতকৈ তো সৰু নহয় ঠিক আছে তো এই দুটাৰ যোগ কৰিব দিছে 9 9 9 আৰু 9 আৰু 1 কিমান 10 তেনে 1099 অপশন কি আছে অপশন এ 1099 এতিয়া চাওক তাৰ পিছৰ এটা কোশ্চেন নম্বৰ 7 ইয়াতে কি দি আছে 7386038 অৰ বিভাজিত হ'ব তাৰ মানে এই সংখ্যাটোক বিভাজিত হ'ব অপশন এ দিয়া আছে 3 ৰে অপশন বি দিয়া আছে 4 ৰে অপশন সি দিয়া আছে 9 ৰে এন্ড অপশন ডি দিয়া আছে 11 ৰে তাৰ মানে এই সংখ্যাটোক আমি কি ভাগ কৰিম কিহেৰে ভাগ যাব তাৰ মানে বাকি নৰুৱাকে তো এটো CDS 2012 আহিছিল তো চাওক ইয়াতে কেনেকৈ কৰিব লাগে ইমান তো আৰু আমি এটা এটা যদি ভাগ কৰো এটো তাৰ ভাগ কৰিব নোৱাৰি বহুত টাইম লাগিব তো আমাৰ কি কম্পিটিটিভ এক্সাম হয় কম্পিটিটিভ এক্সামত কি ইমান টাইম লৈ কৰিলে তো 90টা কোশ্চেনত হাইয়েস্ট টাইম থাকে 40 সেকেন্ডৰ পৰা 50 সেকেন্ড টাইম তো এতিয়া চাওক আমি সহজতে কৰিব পাৰো কেনেকৈ সলিউশন চাওক এটো কিমান দি আছে 7386038 ঠিক আছে এতিয়া আমি প্ৰথমত কি কৰিম এই সংখ্যাটোত থকা কি যুগ্ম স্থানৰ যোগফল যুগ্ম স্থান মানে এটো হল 1 2 3 4 5 6 7 ইয়াতে যুগ্ম স্থান এটো আৰু এটো এই তিনিটা হল কি যুগ্ম স্থান ঠিক আছে ইয়াতে আছে 2 নম্বৰ ইয়াতে আছে 4 নম্বৰ ইয়াতে আছে 6 নম্বৰত ঠিক আছে তো আমি যুগ্ম স্থানৰ যোগফলখিনি আগত যোগ কৰিলাম 3 যোগ 6 যোগ 3 ঠিক আছে এখিনি যোগ কৰিলে কিমান হ'ব 9 আৰু 3 12 হৈ গল এতিয়া তাৰ পিছত কি কৈছে আৰু এটো হল যুগ্ম স্থানৰ এতিয়া আৰু কি কৰিম অযুগ্ম স্থানৰ যোগফল এটো আৰু এটো ঠিক আছে এতিয়া অযুগ্ম স্থান এটো হল 1 নম্বৰত আছে এটো 3 নম্বৰত এটো 5 নম্বৰত এটো 7 নম্বৰত তাৰ মানে অযুগ্ম স্থানত আছে তো এটো হল মই এনে লিখি দিছো বস্তুটো যুগ্ম স্থানত তাৰ মানে এটো হল অযুগ্ম স্থানৰ যোগফল এতিয়া অযুগ্ম স্থানত কি আছে 7 আছে 8 আছে আৰু প্লাস 0 আছে প্লাস 8 আছে ঠিক আছে তো এখিনি যোগ কৰক 7 8 15 আৰু 8 কিমান 23 হৈ গল এতিয়া কি কৈছে অযুগ্মৰ পৰা যুগ্মৰ কি পাৰ্থক্য ওলাব পাৰ্থক্য হলে কি হ'ব এতিয়া পাৰ্থক্য ওলাম এই দুটাৰ পাৰ্থক্য ঠিক আছে 23 - 12 1 1 কিমান ওলাল 11 অতি সহজতে হৈ গল আমি যদি এনেকৈ কৰিব যাও 2 ৰে যদি ভাগ দিও 3 ৰে ভাগ দিও 9 ৰে ভাগ দিও 11 ৰে ভাগ দিও এনেকৈ চেক কৰোতে আমাৰ কিমান টাইম লাগিব কমসে কম 10 পৰা 15 মিনিট সময় লাগিব এটো কিমান টাইমত হল এইখিনি গণিত মই বুজাই আছো কাৰণে টাইম বেছি গল কিন্তু আমি যেতিয়া কি নিজে কৰিম 30 পৰা 20 পৰা 30 সেকেন্ডতে এইটো গণিত হৈ যাব তো আমি কি পালো অপশন 11 তো আমাৰ ইয়াতে অপশন কি দি আছে অপশন ডি দি আছে 11 তো অপশন ডি ইজ দা কারেক্ট आंसर এতিয়া চাওক তাৰ পিছৰ কোশ্চেন নম্বৰ 8 দুটা সংখ্যাৰ যোগফল 25 আৰু ইহতৰ বিয়োগফল 13 তেন্তে গুণফল কিমান হ'ব তাৰ মানে কি সংখ্যা দুটা দিয়া আছে 25 আৰু 13 ঠিক আছে সংখ্যা দুটাৰ এই দুটা সংখ্যাৰ যোগফল আৰু সংখ্যা দুটাৰ বিয়োগফল ঠিক আছে সেই যোগফল আৰু বিয়োগফলৰ পূৰণফল কিমান হ'ব অপশন এ দি আছে 325 অপশন বি দি আছে 315 অপশন সি দি আছে 104 এন্ড অপশন ডি দি আছে 114 ঠিক আছে তো এতিয়া চাওক আমি সমাধান কৰিম তো সংখ্যা দুটাৰ যোগফল সংখ্যা দুটা x = এটা দি আছে 25 আৰু y = দি আছে 13 ঠিক আছে তেই সংখ্যা দুটাৰ আমাক কি পূৰণফল উলিয়াব দিছে ঠিক আছে আমি জানো কি সংখ্যা দুটাৰ পূৰণফল যদি কৰো প্ৰথমত কি যোগ 25 13 আৰু 25 13 ঠিক আছে এনেকৈ কৈছে প্ৰথম সংখ্যা দুটাৰ যোগফল সংখ্যা দুটা যোগ কৰিলো আৰু কি সংখ্যা দুটাৰ বিয়োগফল সংখ্যা দুটা বিয়োগ কৰিলো ঠিক আছে আমাক কি সংখ্যা দুটাৰ পূৰণফল উলিয়াব দিছে তো সংখ্যা দুটাৰ পূৰণফলৰ ফৰ্মুলা কি যোগ কৰি তাৰ পিছত 4 ৰে হল এটো হল ফৰ্মুলা এটো নিয়ম ঠিক আছে এতিয়া চাওক সংখ্যা দুটাৰ যোগফল যোগ কৰিলে কিমান হ'ব 38 বিয়োগ কৰিলে কিমান পূৰণ বিয়োগ কৰিলে কিমান হ'ব 12/4 তো আমি ডাইৰেক্ট এটো 3 বাৰ যাব 3 লগত এটো পূৰণ কৰে 3 4 গুণ কিমান 3 8 গুণ 24 24 ৰ 4 7 ৰ 2 3 ৰ 3 3 9 আৰু 11 তো অপশন কি 114 অপশন চাওক কি দিয়া আছে অপশন ডি ইজ দা কারেক্ট आंसर 114 ইমান টাইম অলপ টাইমতে হৈ গল বস্তুখিনি এতিয়া চাওক তাৰ পিছৰ কোশ্চেন নম্বৰ 9 10 পৰা 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে আমি আগত জানিব লাগিব যে মৌলিক সংখ্যা কোনবিলাক এটো হল জানিব লাগিব মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ এইবিলাক হল যিবিলাক সংখ্যাৰ কি
কোনো সংখ্যাৰে হৰণ নাযায় তাৰমানে সেইবিলাক হ'ল কি মৌলিক সংখ্যা ঠিক আছে তো ইয়াতে চাওক 10 পৰা 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে অপচন এ আছে 6 অপচন বি দি আছে 5 অপচন সি দি আছে 7 এন্ড অপচন ডি দি আছে 8 তো আমাৰ এইখিনি আগত চাব লাগিব যে ইয়াতে মৌলিক সংখ্যা কোনবিলাক সেইখিনি 10 পৰা 11 ত কোনো সংখ্যাৰে ভাগ নাযায় তাৰ পিছত 13 ত কোনো সংখ্যাৰে ভাগ নাযায় তাৰ পিছত 17 ত কোনো সংখ্যাৰে ভাগ নাযায় তাৰ পিছত 19 ত কোনো সংখ্যাৰে ভাগ নাযায় তাৰ পিছত 23 ত কোনো সংখ্যাৰে ভাগ নাযায় তাৰ পিছত 29 ত কোনো সংখ্যাৰে ভাগ নাযায় বাকি সব সংখ্যাৰে ভাগ যায় তেনল কেইটা হল 1 2 3 4 5 6 ঠিক আছে তো ইয়াতে 6 আছে নে অপচন এ ইজ দা কারেক্ট आंसर ঠিক আছে 10 পৰা 30 ৰ মাজত মৌলিক সংখ্যা কেইটা আছে 6টা আছে এতিয়া চাওক তাৰ পিছৰ কোশ্চেনটো কি দিয়া আছে 1 + 3 + 5 + 7 + 9 + 23 তাৰ মানে কি অযুগ্ম সংখ্যাবোৰৰ যোগফল মানে 23 লৈকে অযুগ্ম সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰিব দিছে ঠিক আছে তো অপচন এ দি আছে 529 অপচন বি দি আছে 295 অপচন সি দি আছে 952 এন্ড অপচন ডি দি আছে 259 তো আমি তো এইটো গোটেইখিনি যদি এটা এটা কৰি যোগ কৰিব যা বহুত টাইম লাগিব ঠিক আছে তো আমাৰ কি সহজ পদ্ধতি কি আছে আমি কি এই লাষ্টৰ সংখ্যাটো কি আছে 23 আছে তাৰ মানে n = 23 ঠিক আছে তো আমি কি কৰিম এইটোক আমি কেৱল স্কয়াৰ কৰি দিম ঠিক আছে স্কয়াৰ কৰিলে যিমান হ'ব এটো হ'ব ইয়াৰ কারেক্ট आंसर একেবাৰে সহজ নিয়ম 23 পূৰণ ডাবল মানে স্কয়ার মানে ডাবল পূৰণ 3 3 গুণ 9 3 2 গুণ 6 ঠিক আছে 2 3 গুণ 6 2 2 গুণ 4 9 12 2 হাতৰ 1 529 অপচন এ ইজ দা কারেক্ট आंसर ঠিক আছে একেবাৰে সহজ নিয়ম কেৱল অলপ ভালকে মনত ৰাখিব লাগে যে নিয়মটো কি আছে কেৱল এইখিনি অযুগ্ম সংখ্যা আছে গোটেইখিনি কি স্কয়াৰ কৰিলে মানে n স্কয়াৰ এনেকৈ স্কয়াৰ কৰিলে যি হ'ব সেইখিনি